টোল টেক্স। এই ঘটনা সংঘটিত হৈছে শিৱসাগৰত। গেৰেজত থকা এখন বাহনৰ নামত টোল টেক্স দিব লগা হৈছে, যাৰ বাবে এই ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছে শিৱসাগৰত। সোণাপুৰৰ নাজিৰাখাট টোলগেটত উত্তপ্ত পৰিস্থিতি, আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে টোলগেটখনত। গেৰেজত থকা বাহনৰ নামত টোল টেক্স ভৰিব লগা হৈছে, যি ঘটনাৰ বাবে এতিয়া সৰিয়হৰ ফুল দেখিছে পৰিয়ালটোৱে। লৈ আহিছোঁ সবিশেষ। বাহন গেৰেজত ৰাখিলেও দিব লাগিব টোল টেক্স। টোল গেটৰ যাদুত সৰিয়হৰ ফুল দেখিছে এতিয়া ৰাইজে। গেৰেজত থকা বাহনৰ নামত কৰ্তন কৰা হ'ল টোল টেক্স। সোণাপুৰ নাজিৰাখাট টোল গেটত ধন কৰ্তনৰ মেছেজক লৈ আহিছে আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে। শিৱসাগৰ বেতবাৰীৰ ৰবিউল আলীৰ বাহনৰ নামত টোল টেক্স কৰ্তনৰ মেছেজ আহিছিল। বিগত বৰ্ষতো জাপি সজিয়াৰ এজন ব্যক্তিৰ নামত টোল গেটৰ মেছেজ আহিছিল। ১.৫ বছৰ ধৰি বিকল হৈ থকা বাহনৰ নামত আহিছিল টোল টেক্সৰ মেছেজ। সেই ঘটনাৰ পিছতে এই উত্তপ্তময় পৰিৱেশৰ সৃষ্টি হৈছিল। হতবাক হৈছে এতিয়া টোল গেটৰ এই কৰ্মকাণ্ডক লৈ ৰাইজ। টোল গেটৰ যাদুত এতিয়া সৰিয়হৰ ফুল দেখিছে একাংশ ৰাইজে। গেৰেজত থকা বাহনৰ নামত কৰ্তন কৰা হ'ল এইবাৰ টোল টেক্স। এই ঘটনা সংঘটিত হৈছে শিৱসাগৰত। গেৰেজত থকা এখন বাহনৰ নামত টোল টেক্স দিব লগা হৈছে, যাৰ বাবে এই ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছে শিৱসাগৰত। সোণাপুৰৰ নাজিৰাখাট টোল গেটত উত্তপ্ত পৰিস্থিতি, আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে টোল গেটখনত। গেৰেজত থকা বাহনৰ নামত টোল টেক্স ভৰিব লগা হৈছে, যি ঘটনাৰ বাবে এতিয়া সৰিয়হৰ ফুল দেখিছে একাংশ ৰাইজে। বাহন গেৰেজত ৰাখিলেও দিব লাগিব টোল টেক্স। টোল গেটৰ যাদুত সৰিয়হৰ ফুল দেখিছে এতিয়া ৰাইজে। গেৰেজত থকা বাহনৰ নামত কৰ্তন কৰা হ'ল টোল টেক্স। ঠিক 8:45 মিনিট মই ল'ৰাটো লৈ ঠিক স্কুললৈ আহিব লৈছোঁ, তেনেকুৱাতে মোৰ মোবাইলত মেছেজ এটা আহিছে। মই মেছেজটো চাই পিনে দেখিছোঁ এইটো টোল প্লাজাৰ পৰা অহা এটা মেছেজ, যিটো মেছেজত মোৰ টোল প্লাজাৰ নাজিৰাখাট বুলি কয় সোণাপুৰ টোল গেটখনত মোক পইচা কাটিছে। আচৰিত কথা কি, আজি গাড়ী মোৰ ঘৰতে আছে, ময়ো এতিয়া বৰ্তমান শিৱসাগৰত ঘৰতে আছোঁ। কথা হ'ল কি, টোল গেটখনত কেনেকৈ পইচাটো কাটি দিলে মোৰ গাড়ী, এইটোতো আচৰিত কথা। আৰু মই প্ৰায় 22 চনৰ পৰা মোৰ গাড়ীখন, মইতো গুৱাহাটী গৈছোঁ কিন্তু মোৰ গাড়ীখন গুৱাহাটী যোৱা নাই। এতিয়া হঠাৎ এই মেছেজটো আহিছে, তাৰপৰা চালোঁ, চাই পিনে মইতো আচৰিত হৈ গৈছোঁ। তাৰপিছত মই কি কৰিলোঁ, প্ৰথমতে মই টোল প্লাজাৰ টোল ফ্ৰী নম্বৰত মই এবাৰ ফোন কৰিলোঁ। ফোন কৰি তেখেতলোকে ক'লে যে মোক যে এইটো ঠিক আছে, আমি এনকুৱাৰী কৰিম, আপুনি এটা কাম কৰক, আপুনি কোন বেংকৰ হয় আপুনি সেই বেংকলৈ এবাৰ কথা পাতক। ঠিক তেনেকৈ মই আকৌ IDFC বেংকৰ যিটো মোৰ টোল ফ্ৰী নম্বৰ আছিল তাত ফোন কৰিলোঁ। ফোন কৰাৰ লগে লগে মোক তেওঁলোকে ক'লে যেন আজিকালি ৱেডাৰৰ কাৰণে, অৰ্থাৎ কুঁৱলী ধূলি এইটোৰ কাৰণে আমাৰ স্কেনৰ কিবা অকণমান অসুবিধা হৈ যায়, হৈ যোৱাৰ ফলত এইটো হৈছে। আপোনাক মই এইটো আপোনাৰ সময় লৈছোঁ 2 মিনিট, এটা এনকুৱাৰী কৰিম। এনকুৱাৰী কৰাৰ পাছত আপোনাৰ পইচাটো আপোনাৰ ৰিটাৰ্ণ কৰা দিব। মই তেতিয়া ক'লোঁ যেন আপোনালোকৰ ফাষ্টেগটো ইমান বেছি, স্কেনাৰটো ইমান বেছি ফাষ্ট, যিটো নেকি ডেছবৰ্ডত যদি থাকে মানে QR কোডটো তাতো স্কেন হৈ যায়। এতিয়া এইটো কেনেকৈ হ'বলৈ পালে যেন মানে ঘৰত থকা গাড়ীখনৰ স্কেন হৈ গৈছে। তেওঁলোকে কৈছে তাতে আমি তাৰ কাৰণে দুখিত, তাৰ কাৰণে আপুনি চিন্তা কৰিব নালাগে, আমি পইচা কৰি দিম। মই চক, মোৰ পইচাটো এমাউণ্টটো বৰ ডাঙৰ নহয়, কিন্তু এইটো ভুল হৈছে, এইটো এটা ফল্চ হৈছে। সেইটো তাৰ ওপৰত মানে মই ভাবিছোঁ এটা ভাল ব্যৱস্থা ল'ব লাগে, আইনে হওক, ৰাইজেও ধৰিব লাগে এই কথাটো লৈ। মোৰ মতে এইটো ভুল হৈছে। আজি মোৰ কাটিছে 140 টকা পইচা। মেছেজটো মই ঠিক 8:45 পাইছোঁ আৰু কাটিছে মোক 8:44। 1 মিনিটৰ পাছতে মই মেছেজটো পাইছোঁ। মোৰ ঘৰ শিৱসাগৰ বেতবাৰী ঘিলাগুৰি বুলি কয়, যিটো মেবি চিটত পৰে। আপোনাৰ ঘৰৰ পৰা নাজিৰাখাটলৈ দূৰত্ব অনুমানিক 300 মোটামুটি 40 কিলোমিটাৰমান হ'ব। যিটো নেকি দূৰত্ব আমি যদি গাড়ী চলাই যাওঁ মোটামুটি 6.5 ঘণ্টামান আমাক অতিক্ৰম কৰোঁতে লাগে। টোল গেটে এইটো প্ৰব্লেম